এতিয়া মোৰ বেলেগ এখন জেগাত মানে মোৰ হেৰি প্ৰদৰ্শন এখন আছে। সেয়া মই ঘৰৰ পৰা ল'ৰাখিনি লৈ পেলাই অলপ কিছু ট্ৰেইনিং দিছোঁ। এতিয়া আমি গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস হিচাপে আমাৰ নিমন্ত্ৰণ আছে, গতিকে তাত আমি ৰাইজৰ মাজত এটি ইণ্টাৰটেইনমেণ্ট এই প্ৰদৰ্শন কৰিবলৈ কাৰণে আমি গৈ আছোঁ। এই দুৰ্দান্ত যি আপুনি পদক্ষেপ হাতত লৈছে, আপুনি ক'ৰ পৰা ক'লৈকে যাব? মই ক'ৰ পৰা ক'লৈকে বুলি নহয়, এতিয়া চৰকাৰে যিবিলাক নিয়ম বান্ধি দিছে এই 1.5 কিলোমিটাৰ এনেকুৱা য'ত নেকি গাড়ীৰ ভিৰ ভাৰ নাই তেনেকুৱা কিছু পাতলীয়া জেগাত কৰোঁ। কিন্তু তেনেকৈ আমি 1 কিলোমিটাৰমান চলাই পেলাই এখন ফিল্ড আছে, সেই ফিল্ডৰ মাজত আমি শ্ব' প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ। অসমবাসী ৰাইজক কি ক'ব? আজি স্বাধীনতা দিৱস হিচাপে এনেকৈ সকলোৱে নিজৰ নিজৰ মানে ধৰক যিকোনো এই কলা প্ৰদৰ্শনবিলাক কৰিব লাগে মোৰ মতে। এই স্বাধীনতা দিনবিলাকতে আমাৰ ভাৰতৰ একোটা বীৰ শ্বহীদসকলে যিখিনি অৱদান এৰি গৈছে, গতিকে আমি সেইবিলাকতো কৰিব নোৱাৰোঁ, কিন্তু আমাৰো মাজত যে সেই তেজ আছে সেইখিনি আমি প্ৰদৰ্শন কৰিবলৈ মন যায় এই স্বাধীনতা দিনবিলাকত নাগৰিক এজন হিচাপে। সেয়ে মই অসমবাসী ৰাইজক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে সকলোৱে উদযাপন কৰক ভালকৈ এই স্বাধীনতা দিনবিলাক। ধন্যবাদ। ঠিক আছে।